মাৰোৱাৰী ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ মাৰোৱাৰী অসমত ব্যৱসায় বাণিজ্য কৰি বাৰে বাৰে আমাৰ থলুৱা যুৱক যুৱতীৰ ওপৰত আক্ৰমণ কৰিব, এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। শিৱসাগৰত ব্যৱসায় বাণিজ্য কৰিছে ঠিকে আছে, কিন্তু শিৱসাগৰ খিলঞ্জীয়া যুৱক যুৱতীসকলৰ ওপৰত শাসন কৰাৰ অধিকাৰ কিন্তু আমি দিয়া নাই। যোৱাকালি ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এজন খেলুৱৈৰ ওপৰত আক্ৰমণ কৰা হ'ল। আমি জাতীয় সংগ্ৰামী শিৱসাগৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিলোঁ। 12 ঘণ্টা অতিক্ৰম কৰিলে, 12 ঘণ্টা অতিক্ৰম কৰাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে মুঠলৈ গ্ৰেপ্তাৰ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি জাতীয় সংগ্ৰামী অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ আমি ৰাজপথ ইতিমধ্যেই অৱৰোধ কৰিছোঁ। মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে এতিয়া প্ৰত্যাক্ৰমণ হ'ব। প্ৰত্যাক্ৰমণে মাৰোৱাৰী সমাজ সাজু থাকক। আজি যদি আমি মাৰোৱাৰী মানুহ এটাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। কিন্তু এই ছোৱালীজনী গুৰুলা গুৰুলকৈ পিটাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ আছে, মাত্ৰ 8জন। মানে কি হৈছে, পুলিচে এই মাৰোৱাৰীকেইটাক সুৰক্ষা দিছে। কাৰ নিৰ্দেশত সুৰক্ষা দিছে? নাগপুৰৰ পৰা RSSৰ ডাঙৰ ডাঙৰ লিডাৰৰ ফোন আহিছে। এতিয়া কথাটো হৈছে এখন সংগ্ৰাম RSS আৰু মাৰোৱাৰীৰ বিৰুদ্ধে, একদম খোলাখুলি কথা। আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰী চৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোঁতে কেতিয়াও নহ'ব। আৰু এতিয়া কথাটো হৈছে, কাণত ধৰি তামোল পাণ লৈ বঁটা দি আঁঠু কাঢ়িব লাগিব, আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে আমি আঁঠু কঢ়াম, চিধা চিধা।